মহানগৰীৰ ফাঁচী বজাৰত নাই দীপাৱলীৰ উৎসাহ। ফাঁচী বজাৰত এইবাৰ দীপাৱলীত নাথাকে কোনো জাক-জমকতা। জুবিন গাৰ্গৰ নামত উৎসৰ্গিত হ'ব এইবাৰৰ দীপাৱলী। জাক-জমকতা পৰিহাৰ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ফাঁচী বজাৰ ফ্ৰেণ্ড ক্লাবে। সমগ্ৰ ফাঁচী বজাৰত কাইলৈ জুবিন গাৰ্গৰ নামত জ্বলাব বন্তি। ফাঁচী বজাৰত এইবাৰ দীপাৱলীত নুফুটে আতচবাজি। কোনো অট্টালিকাতে প্ৰস্ফুটিত হৈ নুঠিব ৰং বিৰঙী আলোকসজ্জা। আৰু আমি জনাই আছো জুবিনবিহীন অসম আসলতে অসম্ভৱ, কোনেও ভাবিবই নোৱাৰে জুবিন যে আমাৰ মাজত নাই। তথাপিও কাইলৈ এমাহ হ'ব জুবিন আমাৰ পৰা নাইকিয়া হৈ যোৱাৰ। জুবিনবিহীন দুৰ্গা পূজা পাৰ কৰিলোঁ, সকলোৱে পাৰ কৰিলে জুবিনবিহীন লক্ষী পূজা, আৰু এবাৰ জুবিনবিহীন প্ৰথমটো দীপাৱলী। গতিকে কোনো এবাৰ দীপাৱলীত জাক-জমকতা দেখিবলৈ পোৱা নাই। জাক-জমকতা পৰিহাৰ কৰি জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ আগবাঢ়িছে ফাঁচী বজাৰ ফ্ৰেণ্ড ক্লাবে। সমগ্ৰ ফাঁচী বজাৰত কাইলৈ জুবিন গাৰ্গৰ নামত জ্বলাব বন্তি। আমি ফাঁচী বজাৰত উপস্থিত থকা আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ কাষলৈ যাবলৈ বিচাৰিছোঁ। চিন্তুমণি, জুবিনবিহীন অসম আচলতে অসম্ভৱ, কোনেও ভাবিবই নোৱাৰে যে জুবিন আমাৰ মাজত নাই। আচলতে তেওঁৰ অবিহনে প্ৰথমটো দুৰ্গা পূজা পাৰ কৰিলে সকলোৱে, লক্ষী পূজা পাৰ কৰিলে, আৰু এইবাৰ প্ৰথমটো দীপাৱলী পাৰ কৰিব। গতিকে এইবাৰ দীপাৱলীত কোনো আচলতে জাক-জমকতা দেখিবলৈ পোৱা নাই। চিন্তু নিশ্চয়কৈ চাওক, সেই কথাটোৱে যে দীপাৱলী বুলি ক'লে আচলতে গুৱাহাটী বা অসমৰ যিটো হাব ফাঁচী বজাৰ সকলোৱে গম পায়। আৰু দীপাৱলী বুলি ক'লে মানুহে ফাঁচী বজাৰলৈ এপাক হ'লেও আহে তেওঁলোকৰ সামগ্ৰীসমূহ ক্ৰয় কৰিবৰ কাৰণে। কিন্তু এই পৰিৱেশ এইবাৰ আপুনি ফাঁচী বজাৰ দেখিবলৈ নাপাব। কাইলৈ যিহেতু দীপাৱলী, সেই সময়ছোৱাত ফাঁচী বজাৰখন আচলতে আজিৰ এই সময়ছোৱালৈ যথেষ্ট জাক-জমকতাৰে ভৰি থাকিলে হয়, কিন্তু সেই পৰিৱেশ আপুনি এতিয়া দেখা নাপায়। আপুনি ফাঁচী বজাৰৰ যিসমূহ বিল্ডিং আছে সেই বিল্ডিংসমূহ এতিয়া লক্ষ্য কৰক, তাত কোনো ধৰণৰ এটাও লাইট লগোৱা নাই। কিন্তু পৰিৱৰ্তে পূৰ্বতে যদি আপুনি সেই দৃশ্যসমূহ চাই তেতিয়াহ'লে গম পালে হয় যে ফাঁচী বজাৰৰ এই পৰিৱেশ এনেকুৱা হৈ নাথাকে, ইয়াত এনেকুৱা উকা এটা পৰিৱেশ নাথাকে। কাৰণ জুবিন গাৰ্গৰ যি মৃত্যু, সেই মৃত্যুৰ পাছত ইয়াৰ যিসমূহ পৰিৱেশ, সেই পৰিৱেশ কিছু সুকীয়া হৈ পৰিল। পূৰ্বতে এনেকুৱা ধৰণৰ পৰিৱেশ নাথাকে। তাতোতকৈ গুৰুত্বপূৰ্ণ কথা এটা হৈছে যে ফাঁচী বজাৰ ফ্ৰেণ্ডছ ক্লাবে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তেওঁলোকৰ সিদ্ধান্ত অনুসৰি তেওঁলোকে এইবাৰ জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ কাৰণে দীপাৱলী উদযাপন কৰিব। তেওঁলোকে আনবাৰৰ দৰে দীপাৱলী উদযাপন নকৰে। জুবিন গাৰ্গক শ্ৰদ্ধা জনাবৰ কাৰণে আপোনালোকে কিছু সিদ্ধান্ত গ্ৰহণ কৰিছে। কেনেধৰণে কি সিদ্ধান্ত গ্ৰহণ কৰিছে? প্ৰত্যেকবাৰে যেনেকৈ আমি দিৱালী উদযাপন কৰোঁ, এইবাৰ তেনেকৈ নকৰোঁ। খালি দীপ জ্বলাম, দীপ চাকি, তাৰ বাহিৰে আৰু লাইটিং আৰু পতাকা এইবিলাক আমি বৰ্জিত ৰাখিছোঁ। আৰু খুব শান্তিমতে তেখেতক শ্ৰদ্ধা জনাবৰ কাৰণে আমি এটা প্ৰগ্ৰাম এটা পাতিম বুলি ভাবিছিলোঁ, যে এতিয়ালৈকে এইটো ফাইনেল হোৱা নাই, হ'লেও কিন্তু আমি ইয়াতে শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰাম এটা কৰিম। কাইলৈ দীপাৱলীত আচলতে ইয়াত জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। হয়। আৰু পূৰ্বতে আপোনালোকৰ এই বিল্ডিংবিলাকত লাইট লগোৱা দেখিবলৈ হয়। আগতে আমি গোটেই ফেঞ্চি বজাৰত আমাৰ এইটো ঠাইত ফ্ৰেণ্ডছ ক্লাবৰ জৰিয়তে খুব ডাঙৰকৈ প্ৰগ্ৰাম পাতিছিলোঁ, লাইট চাইট লগাইছিলোঁ। কিন্তু এইবছৰ আমি কিন্তু বহুত জুবিন দাক আমাক শ্ৰদ্ধা জনাবৰ কাৰণে খুব শান্তিমতে প্ৰগ্ৰামটো ৰাখিছোঁ। এই লাইট জ্বলোৱাৰ যি কাৰ্যসূচী, এইবোৰ ধৰি লওক ফাঁচী বজাৰত সচৰাচৰ থাকে। আৰু ফাঁচী বজাৰ বুলি ক'লে দীপাৱলীৰ এটা বেলেগ মাদকতা থাকে, সকলো আহে, বহু ঠাইৰ পৰা লোক আহে। এইবাৰ কিন্তু তেনেকুৱা পৰিৱেশ নাই। এই সময়ছোৱাত কাইলৈ যিহেতু দীপাৱলী, আজিৰ তাৰিখত ফাঁচী বজাৰত সচৰাচৰ যথেষ্ট লোক থাকিলে হয়, এইবাৰ কিন্তু সেই পৰিৱেশ নাই। এইবাৰ সঁচাকৈ প্ৰথমতে মই আপোনাৰ চেনেলৰ জৰিয়তে গোটেই অসমবাসীলৈ দীপাৱলী আৰু ধনতেৰছ শুভেচ্ছা জনালোঁ। যিহেতু আমাৰ শ্ৰদ্ধাৰ মৰমৰ জুবিন দা এইবছৰ মানে আমাৰ মাজৰ পৰা হেৰাই গ'ল। তো আমি ফ্ৰেণ্ডছ ক্লাব আৰু ৰাজস্থান ফাউণ্ডেশ্যনে যুটীয়াভাৱে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি দীপোজ্জ্বল বুলি এটা প্ৰগ্ৰাম পাতিম, য'ত আমি চাকি বন্তি প্ৰজ্বলন কৰি পিনে তেখেতক শ্ৰদ্ধাঞ্জলি দিম। ইয়াৰ পৰিপ্ৰেক্ষিতত মানে যোৱা বছৰ আৰু আগৰ বছৰটো যিকেইটা আপুনি চাই, যেতিয়া আজি ধনতেৰছ দিনত বজাৰত বহুত ভিৰ হৈ থাকে, এইবাৰ আপুনি চাব পাৰে কি ইয়াতে ভিৰ একদমেই নাই, মানে বহুত কম মানুহ হৈছে। মানুহৰ মাজতো অলপমান সেইটো আছে, কিন্তু তথাপিও আমি চেষ্টা সেইটোৱে কৰি আছোঁ কি যিমানখিনি পাৰোঁ আমি নিজৰ ফালৰ পৰা আমি শ্ৰদ্ধা যেনেকৈ জনাব পাৰোঁ জুবিন দাক, আমি সৰু এটা শ্ৰদ্ধা জনাবৰ ব্যৱস্থা কৰিছোঁ। সচৰাচৰ ফাঁচী বজাৰ এই দোকানসমূহ য'ত এতিয়া আমি কেৱল চাকি দেখিছোঁ, তাত সচৰাচৰ ফটকা দেখিবলৈও পাইছিলোঁ। এইবাৰ কিন্তু তাত ফটকা আমি দেখা নাই, কেৱল চাকিহে দেখিছোঁ। সেইটোৱে এটা এক্সাম্পল আপুনি ক'ব পাৰে, যিটো উদাহৰণ। কিয় কাৰণে মানুহৰ মাজত এটা এই ঘটনাক লৈ পিনে চবৰ মাজত এটা খুব, আৰু কি হৈছিলে চবে জাষ্টিছ বিচাৰিছিলে, সেইকাৰণে বহুত মানুহে দিয়া নাই, বহুত কিছুমান মানুহে দিছে তথাপিও। তো মানুহৰ মাজত এতিয়া এই বস্তুটো আছে, যেতিয়ালৈ ক্লিয়াৰ নহয় কি আচলতে ছিংগাপুৰত কি হৈছিলে, জুবিন দাক কেনেকুৱা এইটো ঘটনাত
ঘটিত প্ৰতিপালিত চব গোটেই অসমবাসী নাই পৃথিৱীবাসীয়ে জানিব বিচাৰে এইটো। আপোনালোকৰ অনুষ্ঠান কিমান সময়ৰ পৰা? সেইটো আমি সন্ধিয়া টাইমতে কৰিম, অনুমানিক ইভিনিং আৱাৰ্ছতে থাকিব। সেইটো গোশালাত এখন আপোনালোকৰ পূজা হয়, এই গোশালাৰ পূজাখনৰ লগত সংগতি ৰাখি কিবা কাৰ্যসূচী বাতিল কৰা হৈছে নেকি? প্ৰত্যেক বছৰ আমি গোপাষ্টমী মেলাৱতী গৌ পূজন যিটো এটা ডাঙৰ ফেষ্টিভেল হিন্দু আৰু সনাতন ধৰ্মৰ থাকে, এইবাৰ আমি জুবিন গাৰ্গক মৰমৰ তেওঁৰ শ্ৰদ্ধাঞ্জলিৰ ক্ষেত্ৰত স্মৃতি হিচাপত এইবাৰ আমি এই মেলাখন নাপাতোঁ গোশালাত। অকল আগত 29 আৰু 30 তাৰিখে 2 দিনীয়া গোপাষ্টমী মেলা আছিলে গুৱাহাটী গোশালা আঠগাঁৱত, য'ত প্ৰত্যেক বছৰ হয় আৰু তাতে লাখ লাখ মানুহ আহে। এইবাৰ কিন্তু আমি এই মেলাখন পাতা নাই, অকল গৌ পূজন হ'ব আৰু সেইটোও 30 তাৰিখে হ'ব, যোনদিন গোপাষ্টমী থাকে। আমি গোটেই গোশালাৰ যিটো কমিটি আছে তেওঁলোকে বহি পিনে সেইটো ঘটনা হোৱাৰ পিছত আমি সিদ্ধান্ত লৈছোঁ এবাৰ আমি জুবিন গাৰ্গক স্মৃতি হিচাপত মেলা নাপাতোঁ। নিশ্চয়কৈ চাওক, তেওঁলোকৰ সেই বিভিন্ন কাৰ্যসূচী যিবোৰ কাৰ্যসূচী আছে সচৰাচৰ আমি দেখিবলৈ পাওঁ, আৰু ফাঁচী বজাৰ বুলি ক'লে যি কাৰ্যসূচী আচলতে আমি সচৰাচৰ দেখোঁ, সেই কাৰ্যসূচী কিন্তু এইবাৰ তেনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ নাপাব। কাৰণ ফাঁচী বজাৰলৈ যেতিয়া লোক আহে তেওঁলোকে ইয়াত আহিলে যথেষ্ট এটা বেলেগ পৰিৱেশ দেখা পায়, আৰু সেই পৰিৱেশ এইবাৰ নেদেখে। কাৰণ ফটকা যদি আপুনি চাই, কোনো স্থানত ফটকা আচলতে এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা নাই। কাইলৈ যিহেতু দীপাৱলী, কেৱল চাকি আপুনি দেখিবলৈ পাব কেওফালে, কেৱল চাকিৰ জৰিয়তেহে আচলতে সেই কাৰ্যসূচীসমূহ সমাপন কৰা হ'ব। আৰু জুবিন গাৰ্গক শ্ৰদ্ধা জনোৱাৰ কাৰণে সেই শ্ৰদ্ধাঞ্জলি যিসমূহ কাৰ্যসূচী, সেই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ইতিমধ্যে তেওঁলোকে দীপোজ্জ্বল নামেৰে নামাকৰণ কৰিছে, আৰু দীপোজ্জ্বল নামেৰে তেওঁলোকে নামাকৰণ কৰি সেই কাৰ্যসূচীহে কৰিব, য'ত নেকি জুবিন গাৰ্গক কেৱল শ্ৰদ্ধা জনোৱা হ'ব আৰু মাটিৰ চাকি জ্বলোৱা হ'ব। ইয়াত মাটিৰ চাকি জ্বলোৱাৰ কাৰণেই তেওঁলোকে ব্যৱস্থা লৈছে, আৰু ইয়াৰ প্ৰায়বোৰ দোকানত কেৱল আপুনি এতিয়া মাটিৰ চাকি, বিভিন্ন আকৃতিৰ চাকিহে দেখিবলৈ পাব। তাৰ বাহিৰে অইন কোনো আপোনালোকে ফটকা কিন্তু ইয়াত দেখিবলৈ নাপায়। গতিকে এই পৰিৱেশ, ইয়াতে কিমান চাকি আনিছে আপোনালোকে? আনিছোঁ বহুত, হাজাৰ কৰি আনিছোঁ, হাজাৰকে এইগিলা বস্তা হাজাৰকে আহে। ক'ৰ পৰা আনিছে? তো আমি বিজয়নগৰৰ পৰা আনিছোঁ। কিমানকৈ দাম কেনেকুৱা? দাম এইটোত 2.5 টকাকৈ 3 টকাকৈ পিচ। আৰু ৰং কৰাবিলাকৰ? ৰং কলা এইকেইটা 15 টকা 12 টকা। এইবাৰ বিক্ৰী কেনেকুৱা? বিক্ৰী ইমান ভাল হোৱা নাই এইবাৰ, কম। জুবিনদাৰ কাৰণে কিন্তু মানুহ কমি গৈছে। জমিনদাৰ কাৰণে মানুহ কমি গৈছে। আগতে অলপ ভাল হৈছে, এইবাৰ ইমান ভাল হোৱা নাই। জমিনদাৰ কাৰণে, জমিনদাৰ ঢুকালে বেয়া লাগিলে চবৰো। চিন্তুমণি, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ফাঁচী বজাৰৰ পৰা কিছু পৰিৱেশ দেখুৱাৰ বাবে।